50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ ইয়াত কোনো কমিউনিয়েল কথা নাই এইটো ফৰেষ্ট হৈ আছে এতিয়া গড় আহিছে হাতী আহিছে সব জায়গাতে হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কথা দিয়াটো কাৰো আপত্তি নাই প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে প্ৰথমতে এভিকশ্যন হ'ব হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াটো আপত্তি নাই কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে 60 বিঘা লৈ আছে 80 বিঘা লৈ আছে সেইটোতো নিয়ম নহয় গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে এভিকশ্যন কৰাটোৱে ফুৰ্তি নহয় কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে এভিকশ্যন কৰক ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি এবিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক টোটেল অসমত 50 লাখ বিঘা মাটি বেদখল হৈ আছে চৰৰ মাটিকে ধৰি এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ আৰু ভৱিষ্যতে অহাবাৰ আমি 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম আৰু চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম দুখীয়া মানুহৰ পৰা নহয় দুখীয়া মানুহে মাটি পাব কিন্তু মাতব্বৰৰ হাতত যিমান মাটি আছে সেইবিলাক আমি কাঢ়িম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221